আমাৰ প্ৰয়োজনীয় গোটেই তথ্যসমূহ জীৱনৰ প্ৰয়োজনীয় তথ্যসমূহ ইহকালৰ পৰা পৰকাললৈকে গোটেইবিলাক ভাগৱতে দিলে মহাপুৰুষে ভাগৱতত দিলে মহাপুৰুষে আমি এতিয়া ভাগৱতৰ ওচৰলৈ নাহোঁ ভয় লাগে তেওঁলোকৰ ভাগৱত পঢ়িলে তেওঁলোকৰ সমাজখনলৈ আমাক লৈ যায় কিজানি যে সমাজখনটো বাদ দিয়ক সমাজকত তেজীৱক বহুমুখী যদি পিতৃকতে জীৱে যদি ভকতি বিহুধি মাতৃকতে জীৱে যদি ধৰ্ম নিশিকায় বন্ধুকতে জীৱে যদি ধৰ্ম জ্ঞান নাই পত্নীকতে জীৱে মই কহিলোঁ কাৰণ সজ কাৰ্য কৰিতে যদি কৰে বাৰণ পুত্ৰ হৈ যুগ ধৰ্ম কৰে আচৰণ সেয়েহে সাফল পুত্ৰ বুলি কয় বেদশাস্ত্ৰগণ সেইবিলাক সমাজ ত্যাগ কৰক সমাজকত তেজীৱক বহুমুখী যদি কাৰো কথা ক'তো মিল নাই কাৰ হাতে কোনে খাব লাগে কাৰ হাতে কোনে খাব নালাগে কাৰো কথা কোনেও নোখোজে নেমেলে ইত্যাদি 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 সমাজকত তেজীৱক বহুমুখী যদি মই ব্যাখ্যা নকৰোঁ বহুমুখীটো পিতৃকত তেজীৱে যদি ধৰ্ম নিশিকায় প্ৰহ্লাদৰ নিচিনা প্ৰহ্লাদে হিৰণ্যকশিপুক ত্যাগ কৰিলে প্ৰহ্লাদৰ কিবা অপুণ্য হ'ল নেকি মাতৃকত তেজীৱে যদি ধৰ্ম জ্ঞানো নাই বন্ধুকত তেজীৱে মই কৈ ধৰ্ম জ্ঞানো নাই পত্নীকত তেজীৱে মই কহিলোঁ কাৰণ সেইবিলাকৰ লগত বন্ধু নাপাতিব সেইবিলাকৰ লগত সংগী নাপাতিব শুইত নহ'ব পত্নীকত তেজীৱে মই কহিলোঁ কাৰণ সজ কাৰ্য কৰিতে যদি কৰে কাৰণ পত্নীক ত্যাগ কৰিবলৈ কৈছে পুত্ৰ হৈ যুগ ধৰ্ম কৰে আচৰণ যদি আপুনি বাপেকৰ পুতেক হয় যুগ ধৰ্ম মতে আপুনি চলক আপুনি লেট্ৰিনটো এতিয়া আপোনাৰ চেনিটেৰী কৰিলে পকা ঘৰত আগত খেৰী আছিলে নৰা আছিলে টকৌপাত আছিলে সেইবিলাক গুচাই 3 মহল 5 মহল কৰিলে ঘৰৰ মজিয়াখন মাটি আছিলে মাটি গুচাই পকা কৰিলে পকা গুচাই টাইলছ কৰিলে টাইলছ গুচাই মাৰ্বল কৰিলে এইবিলাকত কৰিবলৈ হ'লে বোপা ককাৰ নিয়ম একো পালন নকৰে কিন্তু জীৱটো মুক্তি হ'বৰ কাৰণে মোৰ পৰিয়ালত ডিচিৰ নিচিনা সন্তান এটা জন্ম হ'বলৈ হ'লে ধৰ্মমতে মোক লাগে এতিয়া সেইটোত হ'লে ধৰ্মটো লাগে ঘৰটো 5 তলা 6 তলা 8 তলা 9 তলা বিল্ডিং এটা বনালে সবাতকৈ দামী গাড়ী এখন ল'বলৈ হ'লে আমাক বোপা ককাৰ নিয়ম একো নালাগে যিটো লাগে সেইটোত আকৌ ধৰ্মটো নালাগে দেখিছেনে বাৰু এইখনে আমাৰ সমাজ গতিকে সেইকাৰণে প্ৰভুসকল আইসকল বাপসকল শেষৰ বাক্যটো অকণমান কঠোৰ হ'ল নেকি মোৰ মই চৰণতে ধৰি খাবও কৰিছোঁ আপোনালোকে অসন্তোষ নকৰিব আমি একো নাজানো আপোনাসৱৰ সেৱক কাৰণে আপোনাসৱে মতাৰ কাৰণেহে আহিলোঁ জান পালে কুকুৰ নেপালে ঠাকুৰ হয়নে বাৰু ঔচৌচকৈ মাতিলে কুকুৰটো ঢপলিয়াই নাহে জানো আমাক নিমন্ত্ৰণ কৰিলে কাৰণে আহিলোঁ নোপোৱা হ'লে ঠাকুৰ হৈ এতিয়া ডাঠ কম্বল এখনে লেপ এখনে লৈ মূৰে গাৰে ঢাকি কাহটো যাতে ঠাণ্ডাটো যাতে নাহে গোপ মাৰি শুই থাকিলোহেঁতেন হয় নহয় বাৰু কিন্তু আপোনালোকে যে মাতিলে কেতিয়া পুহ মাহৰ ঠাণ্ডাই আমাক অতিক্ৰম কৰিব নোৱাৰিলে আহি আপোনালোকৰ চৰণ দৰ্শন কৰিলোঁ আৰু প্ৰয়োজন হওক বুলি জগতৰ কল্যাণ হওক বুলি সঁচা কথাকেইটা ক'লোঁ ভাগৱত ধৰ্মলৈ ধৰক ভাগৱত ধৰ্ম অৱগাহন কৰক জীৱটোৱে পিছত মুকুতি পাব সেইটো যাবৰ সময়তহে এই থকাৰ সময়টোত যদি আপোনাৰ ভালকৈ থাকিবলৈ মন আছে আপুনি জীয়াই থাকোঁতে আপোনাৰ নাতিটো যদি ডিচি কৰিবলৈ মন আছে SP কৰিবলৈ মন আছে বিবেকবান কৰিবলৈ যদি মন আছে ভাগৱতৰ চলা এইখিনিয়ে কথা আৰু কি ক'ম প্ৰয়োজনীয় কথা গোটেইখিনি মহাপুৰুষে ক'লে এই মাত্ৰ এই চিঠি এখনত যদি কেতিয়াবা পিয়ন এটাই আজিকালি চিঠিটো নাইকিয়া হ'ল নহয় এইটো ওলাব বা আগততো চিঠিহে দিয়ে আগত পিয়নে চিঠি এখন আনে নহয় চিঠি এখনত বেয়া খবৰ এটা আহিলে পিয়নটোক ধৰি মৰিয়াই জানো কোনোবাই কেতিয়াও নমৰিয়াই নহয় এই আমিও সেই পিয়নেই ধৰি লওক চিঠিখন সেইখন মহাভাগৱতত গোটেই কথাখিনি লিখি থৈছে ভাগৱতৰ কথাখিনিকে আমি এই 2-3 ঘণ্টাৰ ভিতৰত চমুকৈ খাদ্যানুসাৰী ক'লোঁ আপোনালোকৰ কৃপা অনুসাৰে খাদ্যানুসাৰে পালন কৰিব যাৰা সমস্ত সদাশয় সাধুৱে মোৰ শহীদ ভাতৃপ্ৰতিম এই বসন্ত হাজৰিকা বাপজনা আৰু শিৱসাগৰ জিলা একশৰণ ভাগৱতী সমাজৰ সভাপতি জিতু হাজৰিকা বাপ আৰু সম্পাদক বাপকে প্ৰমুখ কৰি সদাশয়ে বাপসকলে বৰ স্নেহ কৰে মৰম কৰে আমিও আপোনালোকৰে দাস আপোনালোকৰ মৰমক আপোনালোকৰ সন্মানক মোৰ শিৰত ৰাখি
আজি আহি আপোনাসৱক এভাগী সেৱা জনালোঁ। গতিকে তুতি বিচুতি মাৰ্জনা কৰিব আৰু আপোনালোকৰ এই পাঠ গৈ থাকক। এই অহা কালিলৈও সাধু আহিব, পৰহিলৈও অনুষ্ঠান আছে। গতিকে দেৱদাস বাপ আহিব পৰহিলৈ নহয়, কালিলৈ আমাৰ জগত বনিয়া বাপ আহিব। জগত বনিয়া বাপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একালৰ প্ৰচাৰ শাখাৰ সভাপতি আছিল। তাৰ আগত তেখেত সম্পাদক আছিল। তেখেত যেতিয়া সম্পাদক হৈ আছিল তেতিয়া আমি প্ৰচাৰক আছিলোঁ। 1990 চনৰ পৰাই আমি শংকৰদেৱ সংঘৰ জিলাৰ মূলৰ বিভিন্ন বিষয়ত থাকি প্ৰচাৰক হিচাপে অসমৰ প্ৰচাৰক আছিলোঁ। তাৰ পৰা প্ৰচাৰ শাখাৰ সম্পাদক হিচাপে 4 বছৰ থাকিলোঁ। প্ৰচাৰ শাখাৰ সভাপতি হৈ আছিলোঁ। সম্পাদক হৈ থাকোঁতে জগত বনিয়া বাপ আমাৰ শাখাৰ সভাপতি আছিল। এতিয়া আমি সেই শাখাৰ উপদেষ্টা, তেখেতো উপদেষ্টা বনিয়া বাপু। গতিকে এই টেপবিলাকত টেপ কৰি থ'লে একেটাকে ছুইচটো দিলে বাজে যে, আৰু আমিও সেই টেপেই ছুইচটো দি দিছে কাৰণে বাজিছোঁ। গতিকে এতিয়া ছুইচটো অফ কৰি দিছোঁ। আজিলৈ আমি আপোনাৰ খবৰ পৰা অব্যাহতি ল'লোঁ। চাৰং তাতো গাজ্য মোপাস্য ফলগু, ৰাজহাঁহক বাতি এটাত পানীয়ে গাখীৰ একেলগে দিলে হেনো ৰাজহাঁহে পানীখিনিয়ে গাখীৰখিনিয়ে মাজত মুখখন সোমোৱাই এনেকৈ ঠোঁটেৰে যদি খেটখেটাই দিয়ে, পানীখিনি ভিতৰলৈ নগৈ গাখীৰখিনি সোমাই যায়, পানীখিনি ৰৈ যায়। এই আপোনাৰ খবো ভকতক ৰাজহংস বুলিছে। আপোনালোকে এই পানীখিনি বাতিটোতে ৰাখক নামঘৰতে, আৰু গাখীৰখিনি আপোনালোকে হৃদয়লৈ নিয়ক, পালন কৰিবলৈ প্ৰয়াস কৰক। কথা ঢেৰ শুনি লাভো নাই। এটা কথা একেবাৰে সঁচা, মই আৰু 1.5 ঘণ্টা আপোনালোক নাথাকিলেও, মই 2জন ভকত বহি থাকিলেও বাপজনাই আপোনালোক 4জন এখেতলোকক মাইক এই যন্ত্ৰকেইটা লৈ থকা কেইজনক বাহিৰেও আপোনালোক 4জন যদি বহি থাকে মোৰ সন্মুখতে এইভাগে, যদি আপোনালোকে শুনো বুলি কয়, বাজি মৰা নাই প্ৰভু কৃষ্ণ, যদি আপোনালোকে সঁচাকৈ শুনো বুলি কয়, মই ভাগত গৈ থাকিব, মই কৈ থাকিম। 2টা বজা, 2:30, 3টা বজাত আমি ছুপাৰত উঠি দুলীয়াজানলৈ যাব লাগে। লাহেকানি মোক গাড়ীখনত তুলিব গৈছে, তালৈকে আমি প্ৰস্তুত আছোঁ। কিন্তু এটা কথা কৃষ্ণ বাপ, এটা কথা, এই প্ৰথম শ্ৰেণীৰ পৰা আপোনালোক কিজানে বেছিকৈ বুজি পাব কথাটো, আপোনালোকেও বুজি পাব, আপোনালোক কিজানে বেছি বুজি পাব। প্ৰথম শ্ৰেণীৰ পৰা ইউনিভাৰ্চিটিলৈকে, BEdৰ ক্লাছলৈকে, PhD ক্লাছলৈকে, ক্লাছত সময় কিমান দিছে? 45 মিনিট। আপুনি প্ৰাথমিক বিদ্যালয়তো 45 মিনিটত বেল মাৰে, ME স্কুলতো 45 মিনিটত বেল মাৰে, হাই স্কুলতো মাৰে, হায়াৰ ছেকেণ্ডেৰীটো মাৰে, কলেজতো মাৰে, ইউনিভাৰ্চিটিটো মাৰে, BEdৰ ক্লাছতো মাৰে, PhD ক্লাছতো মাৰে। 45 মিনিটত এই বেল মাৰে। মানে কেলে আমাৰ যে এইটো 45 মিনিটহে এটা বিষয়বস্তু ধৰি ৰাখিব পাৰে। এইটো কি এভাগে সৃষ্টি কৰাই নাই? আপোনালোকক এতিয়া যদি আপুনি আহিছে, আপোনাৰ আই মাতৃ গোসানী অহা নাই, আইমাকে যদি সোধে বোলে ভাগৱতীভাৱে কি ক'লে, আপুনি খুব বেছি 4টা বা 5টা কথা ক'ব পাৰিব, খুব বেছি। খুব ভাল লাগিলে, কি ভাল লাগিলে এতিয়া বুলি যদি সোধে, এখেতসকলে যে ধৰি ৰাখিছে এইখিনিৰ পৰা হয়তো ধৰি ৰাখিব পাৰে। আৰু আপোনালোকলৈও প্ৰাৰ্থনা, যদি মই অকণমান টানি কৈছোঁ কথা, বিসংগতিপূৰ্ণ কথা কৈছোঁ, যদি আপোনালোকে ক'ৰবাত দিব লাগে তেনেহ'লে বিসংগতিপূৰ্ণ কথাকেইটা কাটি পেলাব। কাটি দি যিকেইটা ভাল সেইকেইটাহে দিব লাগে দেই। কেলে আমাৰ কথাৰে কাৰোবাৰ অন্তৰত দুখ দিয়াটো মই বাঞ্ছা নকৰোঁ। এতিয়া এই মই শেষত ক'লোঁ নহয়, কৈয়ে আছোঁ কিন্তু অলপ টান হৈছে যে, এনেকুৱা কথাই কাৰোবাক অন্তৰত দুখ দিব পাৰে নহয়। এনেকুৱা কথাবিলাক কোনোবা সমাজ এখনে দুখ পাব, সমাজে দুখ পোৱা কথাটো কৰ্মকাণ্ড শ্ৰাদ্ধপিণ্ড কৰিব নালাগে বুলি মই যিটো দব দি কৈছোঁ, ভাগৱতৰ কথা ক'বলৈহে কৈছোঁ, কিন্তু সেইসকলক কোৱা নাই। কোনো ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক মোৰ দ্ৰোহী নহয় বা আমাৰ বেয়া নহয়। শংকৰদেৱ মহাপুৰুষৰো তেখেতসকল বন্দনীয়। 11জন ব্ৰাহ্মণ পণ্ডিতক শৰণ ভজন দি লৈ এই ভাগৱত অনুবাদ কৰোৱাইছে শংকৰদেৱ মহাপুৰুষে। ভাগৱতৰ সবাতকৈ শ্ৰেষ্ঠ অংশই হ'ল দশম। দশমৰ মধ্য আৰু শেষ ভাগ অনন্ত কণ্ডলীৰ হতুৱা ভাঙনি কৰাইছে
গুৰুজনাই কিয় ব্ৰাহ্মণ প্ৰিয়হে আছিল ব্ৰাহ্মণ দেখি নাছিল কিন্তু ব্ৰাহ্মণৰ বাটটোৰ অপ্ৰিয় আছিল আমিও কৰ্মকাণ্ড কৰাৰ কাৰণেহে তেখেতসকলক সেই কাম কাৰ্যখিনিকহে কোৱা হৈছে ভাগৱতৰ কাৰ্যখিনিকহে পালন কৰা হৈছে বাকীখিনি কোৱা হোৱা নাই গতিকে কথাবিলাক এনেকুৱা সেইকাৰণে বাপ বান্ধৱ সমস্ত এইখিনিয়ে কথা 45 মিনিট যেহেতু ই ৰাখিব পাৰে আৰু বেছিকৈ ৰাখিব নোৱাৰেই ৰেৱতী আই কথাত ধৰিব পাৰিছেনে বাৰু আপুনিতো মাষ্টৰণী হৈ শিক্ষয়িত্ৰী হৈ ৰিটায়াৰ কৰিছে আপুনি 45 মিনিটতকৈ বেছি পঢ়াই পাইছে জানো নাই পোৱা 45 মিনিটে পঢ়াব লাগে আমাৰো এবছৰ আছে চাকৰি চৰকাৰী টিচাৰ শিক্ষক গতিকে সদায় 45 মিনিটে পঢ়াওঁ কাৰণ সেইটো মানে আমাৰ বিবেকে 45 মিনিটতকৈ বেছি ৰাখিব নোৱাৰে সেইকাৰণে কালিলৈ বাপ আহিলেও যিমান কয় সিমানেই ক'বলৈ দিব তেখেতক পাৰিলে ক'বহে আৰু বাপ চাব সময়লৈ এইটোৱে ক'ব লাগে তাৰমানে বেছি কথা ৰাখিব নোৱাৰে নহয় আমি শুনিব পাৰোঁ কিন্তু ৰাখিব নৰয় যে হয়নে বাৰু গতিকে সেইটোৱে কথা আপোনালোকৰ অকণমান চুলিয়ে তুলিয়ে পুৰত হৈ থকা সকলো হয়তো ৰ'ব পাৰে আমাৰ যে আৰু নৰ'ব পিছলি যাব নহয় হয়নে বাৰু আৰু কি এই প্ৰথম স্কন্ধত দেখিছেনে দুইখন কাণেৰে চব কথা নোসোমাই নহয় এখন কাণেৰে সোমায় যদি দুইফালে সোমালেহেঁতেন কথা বহুত সময় থাকিলে এখনে সোমায় আমাৰ কাণ দুইখনে আমি সমান নুশুনো নাক দুইটাই সমানে উশাহ নিশাহ ল'ব নোৱাৰোঁ এটাই ল'লে কৃষ্ণ কথা শুনি আছোঁ যে এইটো ফ্ৰী হৈ আছে এইটো বন্ধ হৈ আছে কৃষ্ণ কথা কৈ আছোঁ যে আপোনালোকে কৃষ্ণ কথা শুনি আছে যে আপোনালোকে এইটো হৈছে খুব লেট্ৰিন কৰিব লাগিছে খুব পেচাব কৰিব লাগিছে মোৰ কথা অলপমান খেলি মেলি হৈছিলে অলপ বাহিৰলৈ পেচাব কৰিবলৈ যাবলগীয়া হৈ আছিলে বেছিকৈ পেচাব লাগি আছে গতিকে মোৰ কথা মানে খেলি মেলি হৈ গ'লে মই তেতিয়া এইফালে বন্ধ হৈছে এইটো ভাল কথা নাহে আৰু তেতিয়া সেইকাৰণে অনুষ্ঠান সামৰি মই বাহিৰলৈ গৈ আহিলোঁ এইটো কথা মানে এইটো বিজ্ঞানো সেইটোৱে গতিকে এইটো ভক্তি এইডোখৰ ভক্তি স্থান এইটো চাইড ভক্তি সেইকাৰণে এই যে নাম গাওঁ যে এইটো মায়া হয়নে বাৰু এইটো মায়া ভাল এইটো ভক্তি ভাল গতিকে এইটো মায়া মৰ্দন দুজন ভকত আছিলে গৈ আছিলে এইটো কৈয়ে সামৰিলে নক'লে আকৌ বেয়া লাগিল নহয় এইটো যে ক'লোঁ আমি যে নাম গাওঁ চাপৰি কেলৈ বজাওঁ দুজন ভকত আছিলে সমাজে তেওঁলোকক এৰি দিলে তেওঁলোক তীৰ্থলৈ যাওঁ আৰু আমি ঘূৰি নাহোঁ বুলি গ'লগৈ এদিন দুইজনে কাজিয়া লাগিলে এবছৰৰ পিছত বাটত কিবা কথাই কটাকটি হ'ল বোলে মই আপোনাৰ লগত আহিবই নালাগিছিলে মই ঘৰলৈ যোৱাই ভাল আছিলে বোলে যাব লাগিব তুমি ইমান বিষয় বোলে তুমিহে এনে বিষয় নহয় বোলে তুমিহে বিষয় তুমি যোৱাগৈ যোৱা তুমি একোকে আজিলৈকে আমি যে তীৰ্থ কৰি ফুৰিছোঁ তুমি এবছৰ দিনে একো দেখা নাই নি বোলে কিটো দেখিব লাগে দেখিছোঁ ন মই কি দেখিছা বাৰু কোৱাচোন বোলে মই ৰঙালাও দেখিছোঁ কি এবছৰ দিনে তুমি ৰঙালাও দেখিছা কেলৈ ৰঙালাও দেখিছা বোলে মই আহিব সময়ত বোলে আমাৰ জেঠ মাহ আছিলে নৈ কাণত বোলে ৰঙালাওবিলাক পকিছিলে আৰু তেনেকুৱাতে বোলে তীৰ্থলৈ বুলি গুচি আহিল নহয় মোক সদায় ৰঙালাও দেখিলে মনত পৰে বোলে ৰঙালাও সোপা লোৱাকেইটাই ছিঙিলে নে নিছিঙিলে ঠিকনা নাই লোৱাবিলাকে এইবিলাক বস্তুটো কথালৈ কাম নিদিয়ে নহয় ৰঙালাও সোপা বোলে ছিঙিলে নে নাই বোলে ৰঙালাওকে মনত পৰি থাকে ইমান বিষয়নে বোলে সাধাৰণ বস্তুটোলৈ মনত পৰিলে ভকত ভাগৱত ঈশ্বৰৰ নামলৈ মনত নপৰিলে এৰা তোমাৰ নিচিনা নহয় মই তোমাৰ বোলে মোৰ সদায় ঈশ্বৰৰ ভকত ভাগৱত লগত মনত পৰি আছে নামৰ লগত মনত পৰি আছে এই জানো নহয় তোমাৰ কথা এই যে তীৰ্থলৈ আহোঁতে যে ছমাহমান আহোঁতে যে তুমি যে হাবি এডোখৰ পাৰ হ'বলৈ আহোঁতে যে বোলে কি হ'ল ছোৱালী 3জনী নে 4জনী যে এনেকৈ আহিছিলে বাকীকেইজনী দৌৰ মাৰিলে এজনী যে যাব নোৱাৰিলে তুমি যে ছোৱালীজনীক যে বোলে ডাং কোলাতকৈ লৈ যে পাৰ কৰি দিলা তেওঁ মনত পেলাইছে অঁ হয় কথাটো ছোৱালী এজনী ডাং কোলাত গৈ পেলাই এই ছোৱালী 4জনী আহিছিলে বোকা জেগাত খোজকাঢ়িব নোৱাৰে ইকেইজনী খোজকঢ়া অভ্যাস আছিলে পাৰ হৈ গ'ল ধনী ঘৰ ছোৱালীজনী পাৰ হৈ যাব নোৱাৰিলে বোলে মই তাইক লাহেকৈ ডাংকুলাত কৰি পাৰ কৰি দিলোঁ ছোৱালীজনী চিঞৰ বাখৰ কৰি থাকক মোক লৈ যা কাটা কৰিছে মই থাপ মাৰি ধৰি দাঙি তুলি মাৰি দিলোঁ গুচি গ'লগৈ বোলে তুমিহে লোকৰ গাভৰু ছোৱালী দেখিলে দাঙি লোৱা জনে মই ছোৱালীজনীক মৰমত ডঙা নাই নহয় বেয়া ভাৱত ডঙা নাই নহয় তাই লগৰকেইজনী গ'ল তাই যাব নোৱাৰিলে বোকাডোখৰত মই লাহেকৈ নাতি নিচিনা ভাবি মই লাহেকৈ ডাংকুলাত কৰি পাৰ কৰি দিলোঁ বাৰু পাৰ কৰি দিলোঁ মোৰ বাৰু ভুলেই হ'ল মই ছোৱালীজনী একোলালৈ পাৰ কৰি দিলোঁ তুমি যে আজি এবছৰ দিনে ছোৱালীজনী কোচত কোলাত লৈ আছা ইজনী এজনক ক'লে তুমি এবছৰ দিনে কোলাত লৈয়ে আছা নহয় ছোৱালীজনী মই একোলাহে লৈছিলোঁ দুখ কাৰ এতিয়া বোলে হ'ব বাৰু ব'লা
এই বুলি কয় আকৌ কেইদিনমানৰ তীৰ্থলৈ বুলি গৈ 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 হিমালয়ৰ ওচৰ পালেগৈ পাই আকৌ হেৰা মই আৰু যাব নোৱাৰোঁ মই আৰু তোমাৰ লগতো যাব নোৱাৰোঁ ঘৰলৈও ঘূৰি নাযাওঁ গাঁৱৰ জ্ঞাতিয়ে খুৱাই বুৱাই ঢোল খোল বজাই পঠিয়াই দিছে গতিকে মই ইয়াতে কোনোবা এদিনে ক'ৰবাত আৰু এইটো দেহটো এৰিম আৰু দুয়ে কথা পাতি থাকোঁতে সিফালৰ পৰা এজন লোক একেবাৰে ধুনীয়া কাপোৰ কানি পিন্ধি আহিল বোলে হেৰা তোমাৰ নাম ৰামদেৱ বোলে হয় তোমাৰ নাম হৰিদেৱ বোলে হয় দুইজন তীৰ্থলৈ আহিছা বোলে আহিছোঁ ঘূৰি নাযাওঁ বুলি আহিছোঁ বৈকুণ্ঠলৈ যাওঁ বুলি আহিছা বোলে আহিছোঁ তোমালোকৰ কাৰণে বৈকুণ্ঠলৈ প্ৰভুৱে জেগা তৈয়াৰ কৰিছে অকণমান ৰ'ব বাৰু বৈকুণ্ঠলৈ জেগা নিৰ্মাণ কৰিছে পিছে কৰিছেহে কৈছে এই জনমত মুক্তি নহ'ব নহয় আৰু 100টা জনমৰ পাছত তোমালোকৰ মুক্তি আছে দুইজনৰে 100টা জনমৰ পিছত দুইজনৰে মুক্তি এইজনে বৰ আনন্দ পালে আৰু এজনে 100টা জনমৰ হেৰি সঁচাকৈ নি বোলে সঁচাকৈ আপোনাৰ বোলে 100টা জনমৰ পিছত মুক্তি মোৰ মনে ধৰা নাই এইটো জনমতে ল'ৰাৰ পৰা বিষয়ৰ পৰা ছোৱালীৰ পৰা ঘৰৰ পৰা সংসাৰৰ পৰা যিবিলাক পালোঁ ইয়াৰ পিছত 1টা 2টা 3টা 4টা 5টা 6টা 8টা 10টা এইদৰে 100টা জনমৰ পিছত মই মই নেযাওঁ এনেকুৱা মুকুতি মোক নালাগে মই কৈছিলোঁ নহয় তোমাৰ লগত নাযাওঁ বুলি মই ক'ৰবাত পুখুৰীত জাপ দিম ভৰি হাত বান্ধি নহ'লে গছত ওলমি হ'লেও মৰিম তোমালোকে কি কৰা তুমি কি কৰা বুলি কৈ আৰু এওঁ গছজোপা গুৰি গৈ কান্দি কান্দি বহিলেগৈ এইজনে ৰামদেৱ বোলাজনে এইজনক সুধিলে খবৰ দিয়াজনক হেৰি আপুনি সঁচাকৈ কওকচোন এই 100টা জন্মৰ পিছত আমাৰ মুকুতি হ'বনে মোৰ মুকুতি হ'বনে বোলে হ'বতো আকৌ 100টা জন্মৰ পিছত মোৰ মুকুতি হ'ব এনেকৈ চাপৰি 3টা বজালে অঁ হ'ব খাটাং ৰাম গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম ৰাম চাপৰি বজাব লাগিব বজক বজক ৰাম গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম ৰাম গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম 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 আৰু ৰামদেৱে সুধিলে এখেতক বোলে হেৰি 100টা জন্মৰ পিছত সঁচাকৈ মুকুতি হ'ব মই মিছা কথাটো ক'বলৈ আহিছোঁনে প্ৰভুৱে মোক নিজে পঠিয়াই দিছে মুকুতি হ'ব খাটাং কি ক'লে হে হৰি 100টা জন্মৰ পিছত আমাৰ মুকুতি হে প্ৰভু কিনো আনন্দ হে হৰে গোবিন্দ ভজো হৰে 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 গোবিন্দ ভজো হৰে হৰে এ হৰে গোবিন্দ ভজো হৰে গোবিন্দ ভজো হৰে ও হৰে গোবিন্দ ভজো হৰে 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 গোবিন্দ ভজো হৰে ও হৰে গোবিন্দ ভজো ইজনে আকৌ তাল উলিয়াই ল'লে হাত বেগৰ পৰা ঘৰ তাল উলিয়াই লৈ নাচিব ধৰিলে হৰি হৰি দুইজনে নাচিব লাগিলে গোবিন্দ ভজো হৰে 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 গোবিন্দ ভজো হৰে 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 হেৰি ভাগৰ লাগি দুইজনে
এইজনে বেগৰ পৰা তাল উলিয়াই দিলে আৰু এইজনে চিনচিলি মিনচিলি মাৰিব লাগিলে সেইজনে বেগৰ পৰা কৰ তাল উলিয়াই ল'লে দুইজনৰ মাজত আৰু একদম নাচি বাগি ইয়াক লৈ ভাগৰি বহি গ'ল কোৱাটোৱে আপুনি সঁচাকৈ কওকচোন আপুনি কোন বাৰু এই মই কোনটো বাদ দিয়াহে তুমি এতিয়াও মোক চিনি পোৱা নাইনে চেহেৰাটো চাই আপোনাক নাৰদ লাগিছে অঁ মই নাৰদ চোৱানি মোৰ বিনাখন এনেকৈ হাতখন লাগি দিলে বিনাখন আহি লাগি গ'ল অঁ এইবাৰ আকৌ গোৱা অ' কৃষ্ণ গোবিন্দ ভজ কৃষ্ণ 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 গোবিন্দ ভজ গোবিন্দ ভজ কৃষ্ণ 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 গোবিন্দ ভজ কৃষ্ণ 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 গোবিন্দ ভজ কৃষ্ণ 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 তেনেকুৱাতে এই পূবফালে অকণমান ৰাছ ফাটি আহিছে পোহৰ হওঁ হওঁ হৈছে পোহৰ হওঁ হওঁ হৈ আহিছে তেনেকুৱাতে দেখিলে প্ৰচণ্ড শব্দ কৰি কিবা এটা নামিলে বিমান এখন নামিলে তাৰ পৰা কেইবাজনো লোক আহিল একদম ধুনীয়া পানী আনি এখেতক নিৰ্মল পানীৰে স্নান কৰিবলৈ সুধিলে এখেতক এইজনে নেকি বোলে এইজনী লাহেকৈ এখেতে ইংগিত দিলত তেখেতক আৰু ধুনীয়াকৈ পানীৰে গা ধুৱালে গা ধুৱাই দুজনী দৰা যেনেকৈ গা ধুৱালে কাপোৰে ঢাকি ৰাখে আইসকলে তেনেকৈ ঢাকি ৰাখি কাপোৰ বদলি কৰিলে কাপোৰ বদলি কৰি আকৌ এজন আহিলে ডায়েৰী খুৰাই দিলে ডায়েৰী খুৰাই দি এইবিলাক চাফ চিকুণ কৰিলে কৰাৰ পিছত আকৌ বেলেগ কাপোৰ পিন্ধালে এইবিলাক চাফ চিকুণ কৰি ধুনীয়া কৰিলে আকৌ বেলেগ বিমান এখন আহিলে সেই বিমানখনৰ পৰা আকৌ কেইবাজনো নামিলে সেইকেইজন নামি সুধিলে এখেতেই নেকি তেখেতক আকৌ বেলেগ কাপোৰ কানি পিন্ধাই বিমানৰ পৰা দেৱনাৰী আইসকল আহি লৈ তেখেতক কাটা চামুচেৰে অন্ন খুৱাই লৈ একেবাৰে তেখেতক ধুনীয়াকৈ এই মুখ চুকবিলাক মোহাৰি মেলি ঠিক কৰি দিলে দি লৈ তাৰপিছতে তেখেতক আৰু এখন বিমান আহিলে তাৰ পৰা কেইজনমান সাধু আহি এখেতক সন্মানেৰে ক'লে সুধিলে তেখেতক বোলে আহক দুইজন আহক এইবুলি কৈ বিমানখনলৈ মাতিছে আদৰি সাধি এই ভকতজনে নাৰদ ইজনক খবৰ দিয়া নাৰদক সুধিছে যে সেই ৰিয়াটোৱে আপুনি আপোনাৰ ভুল এটা হৈছে নহয় বোলে কি মই যি বুজিলোঁ এই বিমানবিলাক বৈকুণ্ঠৰ এইসকল বৈকুণ্ঠৰ পাৰিষদ এইসকলে মোক নিবলৈ আহে আপুনিতো মোক এটা কথা কৈছিলে কথাটো উলটি গ'ল নহয় বোলে কি কথাটো ভুল কৰিলে নহয় বোলে কি 100টা জন্মৰ পিছতহে মোৰ মুকুতি হ'ব বুলিছোঁ অঁ কৈছিলোঁ কথা 100টা জন্ম বাদেই দিয়ক ৰাতিটোকে পুৱাই শেষ নহ'লে দেখোন এইসকলে আহি মোক ল'লেই যেতিয়া এইবিলাক কাপোৰ কানি পিন্ধাই উৰাই যিবিলাক দিব্য অলংকাৰ পিন্ধাই মোক দিব্য ভূষণেৰে মোক আপোনালোকে স্পৰ্শ কৰিলে আপোনালোকৰ পাৰিষদী তনুৰ স্পৰ্শ পাই মই এতিয়া আৰু ইয়াত নায়েই মই গোলোক পালোগৈ বুলি ভাবিলোঁ মোৰ মুক্তি হ'ল পিছে আপুনি 100টা জন্মৰ কথা যে কৈছিলে কৈছিলোঁ কি হ'ল তুমি প্ৰথমে চাপৰি 3টা মাৰিলা হে সঁচাকৈ ঈশ্বৰে আমাক মুকুতি দিবনে বুলি তুমি চাপৰি 3টা মাৰিছিলা তাতে তোমাৰ শেষেই হ'ল এক নামে যত পাপ সংহাৰিতে পাৰে ততক পাতকী পাপ কৰিতে নপাৰে তুমি এটা ৰাম বুলি কৈ যিটো চাপৰি মাৰিলা তোমাৰ 1 কোটি জন্মৰ পাপ শেষ হ'ল তোমাৰ 100টা জন্মৰ কথা কৈছিলোঁ 100টা আৰু 1 কোটিৰ মাজত পাৰ্থক্য চিনি নোপোৱা নিবলৈ পাওঁ 100টা বহুত তলত 1 কোটি বহুত ওপৰত এটা চাপৰিতে 1 কোটি ৰাম বুলি কৈ যে তুমি চাপৰিটো মাৰিলে তাতেই তোমাৰ কোটি জন্মৰ পাপ শেষ হৈ গ'ল এতিয়া যে হে ৰাম গোবিন্দ ভজো ৰাম গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম ৰাম কৃষ্ণ গোবিন্দ ভজো কৃষ্ণ 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 হরে গোবিন্দ ভজো হরি হরি হরে গোবিন্দ ভজো হরি হরি হরে গোবিন্দ ভজো হরে 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 গোবিন্দ ভজো হরি 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 এটা চাপৰিতে 1 কোটি জন্মৰ পাপ শেষ হয় তুমি এই কৃষ্ণ গোবিন্দ ভজো কৃষ্ণ কৃষ্ণ হৰি গোবিন্দ ভজো হৰি হৰি ৰাম গোবিন্দ ভজো ৰাম ৰামকে কিমান নাম গালা কিমান কোটি চাপৰি মাৰিলা গম পাইছা তোমাৰ 1টা 2টা 3টা 4টা কোটি নহয় অনন্ত কোটি জন্মৰ অনন্ত কোটি পাপ শেষ হ'ল
গতিকে 100টা জনম কি তোমাৰ কোটি জনমৰ পাপ শেষ হ'ল, তোমাৰ লগে লগে মুকুতি হ'ল। সেইকাৰণে আমি যে নাম গাওঁ বা সকল চাপৰি বজাই যে নাম গাওঁ, এটা চাপৰিতে 1 কোটি জনমৰ পাপ যায়। গতিকে কৃষ্ণ হৰে ৰাম 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 কৃষ্ণ হৰে ৰাম ঐ অনন্তয় চ্যুত সনাতন নাৰায়ণ প্ৰাণ কৃষ্ণ হৰে ৰাম ৰাম কৃষ্ণ হৰে ৰাম ৰাম কৃষ্ণ হৰে ৰাম ৰাম কৃষ্ণ হৰে ৰাম অ ৰাম জয় হৰি। ধৰক হয় ৰসম নামত ধৰক, নেৰিব এৰিলে কিন্তু মৰিব। আচৰণ বিচৰণ ফেটি গুম সাপ, আচৰিব নোৱাৰিলে খাই মাৰে তাক। গতিকে এই নাম ফেটি সাপতকৈ বিষাক্ত। কিন্তু নাম ধৰক, আপুনি এই জনমত মই ক'লোৱে নহয়, ইহলোকত ভুকুটি পৰলোকত মুকুতি। নাম নেৰিব এৰিলে কিন্তু, এই নাম নেৰিবা বোলে এৰিলে মৰিবা আৰু হয়নে বাৰু। গতিকে নাম ধৰিবৰ কাৰণে আপোনালোকক আহ্বান জনাই আজিলৈ আপোনালোকৰ পৰা অব্যাহতি ল'লোঁ। অপৰাধ বিনাশন জয়।